নমস্কাৰ সমূহ সেউজপ্ৰেমী বন্ধু বান্ধৱীকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিক্ৰী প্লাণ্টেৰে খুব ধুনীয়া ধুনীয়া বিক্ৰী প্লাণ্ট আজি আপোনালোকক দেখুৱাবলৈ বুলি আনিছোঁ আপোনালোকে আচলতে ভিডিঅ'টো চোৱাৰ পাছত প্লাণ্ট লয় নলয় সেইটো আপোনালোকৰ একান্ত ব্যক্তিগত কথা কিন্তু ভিডিঅ'টো চাবচোন প্লাণ্ট নল'লেও খুব ধুনীয়া ধুনীয়া প্ৰজাতি কিছুমান আমি আচলতে দেখিবলৈ পাওঁ মইতো মোৰ নিজৰ ওচৰত থকা প্ৰজাতিও আন বিক্ৰেতাৰ ওচৰত যদি দেখিছোঁ মই ভিডিঅ'টো চাওঁ খুব ভাল লাগে চাবলৈ গতিকে এয়া এৰেলিয়া প্ৰজাতি এৰেলিয়া আমি সকলোৱে চিনি পাওঁ এৰেলিয়াৰ বিভিন্ন প্ৰজাতি আছে তাৰে মাজত এইটো আমি সদ্যহতে দেখি থকা এৰেলিয়াসমূহতকৈ বেলেগ অকণমান আনকমন এটা এৰেলিয়াৰ প্ৰজাতি হয় খুব ধুনীয়া লাগে ভেৰিগেশ্যনটো বৰ মৰম লগা কম প্ৰতিপালনতে এৰেলিয়া যিহেতু খুব ধুনীয়া হৈ থাকে গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে ল'ব পাৰিব তাৰ লগে লগে আন এটা এৰেলিয়া হৈছে এইটো বাকী আমি দেখি থকা এৰেলিয়াসমূহতকৈ অকণমান ব্যতিক্ৰম ধৰ্মী এটা এৰেলিয়াৰ প্ৰজাতি হয় খুব ধুনীয়া লাগে এৰেলিয়াৰ বহুত প্ৰজাতি আছে যিসমূহ নেকি আমি কিছুমান দেখাই নাই গতিকে এৰেলিয়াৰ এই দুটা প্ৰজাতি খুব ধুনীয়া হেল্ডি প্লাণ্ট বিক্ৰীৰ কাৰণে আছে খুব ধুনীয়া ভেৰিগেশ্যন আপোনালোকে ল'ব পাৰিব তাৰ পাছতে যিমানেই যি প্লাণ্ট নেদেখুৱাওঁ কিয় ঘূৰি ঘূৰি বাৰে বাৰে মই সদায়ে এগ্লনিমাৰ প্ৰেমত পৰোঁ গতিকে এগ্লনিমা আজি আপোনালোকৰ ওচৰলৈ বহুতকেইটা প্ৰজাতি লৈ আহিছোঁ বিক্ৰীৰ কাৰণে প্ৰথমতে এইটো হৈছে বিগ ৰ এগ্লনিমা আমি যদি আমাৰ এগ্লনিমাৰ টাবসমূহ খুব বেছি জোপোহা হৈ থকাটো বিচাৰোঁ বহুত বেছি পুলি প্ৰডাকশ্যনত থকাটো বিচাৰোঁ তেতিয়াহ'লে বিগ ৰয় হাৰ্লি কুইন বক্সাৰ বা হেং এগ্লনিমা এনেধৰণৰ প্ৰজাতিসমূহ আমি আমাৰ সংগ্ৰহত ৰাখিব পাৰোঁ খুব ধুনীয়া লাগে বিগ ৰয় মই আগতেও বিক্ৰী কৰিছোঁ সেইখিনি ইতিমধ্যে শেষ হৈছে আৰু এতিয়া ৰিষ্টক হৈছে আৰু ৰিষ্টক হোৱা প্লাণ্টছখিনিৰ স্বাস্থ্য চাওকচোন ইমান স্বাস্থ্যৱান প্ৰত্যেকটো প্লাণ্টেই আপোনালোকে যদি ল'বলৈ বিচাৰে ল'ব পাৰিব খুব ধুনীয়া ভেৰিগেশ্যন বিগ ৰয় যথেষ্ট মানে আকৰ্ষণীয় হয় এই প্ৰজাতিটো তাৰ পাছতে আন এটা খুব ধুনীয়া এগ্লনিমাৰ প্ৰজাতি এই প্ৰজাতিটোৰ যে পাতৰ ৰংবোৰ দিনক দিনে বেছি ধুনীয়া হৈ গৈ আছে কিন্তু দুখৰ কথা মাত্ৰ এটা প্লাণ্টে বিক্ৰীৰ কাৰণে আছেগৈ বাকী সকলো প্লাণ্ট বিক্ৰী হৈ শেষ হৈছে কাষত অকণমানিকাকৈ পুলি অকণো ওলাইছে গতিকে পুলিয়ে আপোনালোকে এই প্লাণ্টটো যদি ল'বলৈ বিচাৰিছে তেতিয়াহ'লে নিশ্চয়কৈ ল'ব পাৰিব পাতৰ ৰংটো একদম কোমল মাখন ৰং আৰু তাৰ মাজত যেতিয়া এনেকৈ ৰঙা আঁচডাল পৰি থাকে সঁচাকৈ মানে এগ্লনিমাটো দেখিবলৈ ইমান কোমল লাগে গতিকে আপোনালোকৰ এগ্লনিমা সংগ্ৰহৰ মাজত এনেধৰণৰ প্ৰজাতিসমূহ যদি ৰাখে তেতিয়াহ'লে বাগিচাখন কিমান বেছি ৰঙীন কৰি ৰাখিব ভাবকচোন বৰ ভাল লাগে এইটো পাব আপোনালোকে তাৰ পাছতে আন এটা খুব ধুনীয়া প্ৰজাতি এইটো খুব সম্ভৱ পানামা প্ৰজাতিয়ে হয় কিন্তু প্ৰপাৰ আইডিটো মই পোৱা নাই কাৰণে আপোনালোকক নামটো ক'বলৈ বেয়া পাইছোঁ কিন্তু আইডিটো যিয়েই নহওক কিয় যথেষ্ট হেল্ডি প্লাণ্ট আজি মই যিখিনি এগ্লনিমা আপোনালোকক দেখুৱাবলৈ আনিছোঁ গোটেই প্ৰজাতিখিনিৰে প্লাণ্টবিলাক যথেষ্ট ডাঙৰ হেল্ডি এই পুলি ওলাও হৈ আছে কিছুমানত পুলি ওলাইছে খুব ধুনীয়া দেখিবলৈ দেখিছেনে পাতৰ ৰং ৰূপ ইমান বেছি আকৰ্ষণীয় সঁচাকৈ প্ৰকৃতিৰ ইমান অনন্য সৃষ্টি আৰু এই অনন্য সৃষ্টিসমূহক আমি যদি আমাৰ কাষত ৰাখিব পাৰোঁ তাতকৈ ভাল লগা কথা আৰু একো হ'ব নোৱাৰে নহয়নে বাৰু অকণমান আমি সময় দিব লাগে কিন্তু বৰ ভাল লগা প্ৰজাতি তাৰ পাছতে এই প্ৰজাতিটো পিংক লিগেচি মই আপোনালোকক এই বছৰত হোৱাইট লিগেচি আৰু গ্ৰীণ লিগেচি দেখুৱাইছোঁ কিন্তু পিংক লিগেচি মই বিক্ৰী কৰা নাই এই বছৰ গতিকে এই খুব শেহতীয়াকৈ পিংক লিগেচি দেখুৱাবলৈ আনিছোঁ যথেষ্ট ডাঙৰ হেল্ডি প্লাণ্ট আছে আৰু আপোনাৰ পটটোৰ আকাৰটোও যথেষ্ট ডাঙৰ আপোনালোকে যদি ল'বলৈ বিচাৰে ল'ব পাৰিব লিগেচিৰ পাতবিলাক বৰ বেছি ধুনীয়া লাগে আগটো এনেকৈ জোঙা হৈ যায় আৰু পিংক লিগেচিৰ লাহে এতিয়া ৰংবোৰ আৰু বেছি উজ্জ্বল হৈ পৰিব খুব ধুনীয়া হেল্ডি প্লাণ্ট আপোনালোকে যদি সংগ্ৰহ কৰা নাই কৰিব বিচাৰে নিশ্চয়কৈ যোগাযোগ কৰিব খুব ধুনীয়া প্ৰজাতি হয় পিংক লিগেচিৰ প্ৰত্যেকটো প্ৰজাতিয়ে বৰ ভাল লগা থাকে তাৰ পাছতে দেখুৱাবলৈ বিচাৰিছোঁ এটা খুব ধুনীয়া ভাল লগা এটা প্ৰজাতি এগ্লনিমাৰ ৰায়ান গ'ল্ড এগ্লনিমা যেতিয়া প্ৰথম ওলাইছিল তেতিয়া আজিৰ পৰা 4 বছৰৰ আগতে মই কেৰালাৰ পৰা সংগ্ৰহ কৰিছিলোঁ যিহেতু আমাৰ এইফালে পাবলৈ একেবাৰে পোৱা নগৈছিল এইটো মানে এতিয়াও বৰ বেছি পাবলৈ পোৱা নাযায় যদিও ক'ৰবাত পোৱা যায় খুব ধুনীয়া ৰায়ান গ'ল্ড এগ্লনিমা হেল্ডি প্লাণ্ট কোৱান্টিটি একেবাৰে কম আছে গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে যোগাযোগ কৰিব খুব ধুনীয়া লাগে একদম কোমল ৰংটো ৰায়ান গ'ল্ড যে নামটোৰ নিচিনা মানে প্লাণ্টটোৰ সৌন্দৰ্যও তেনেকুৱা খুব ধুনীয়া হেল্ডি প্লাণ্ট আপোনালোকে আজিৰ এগ্লনিমাখিনি দেখি হয়তো গম পাইছে কিমান হেল্ডি গুৰিবোৰ বিৰাট টাইট মানে তাৰ পাছতে এগ্লনিমাৰ এই প্ৰজাতিটো চাওকচোন এই প্ৰজাতিটোৰ পাতখিনি কাষবিলাক দেখিছেনে অকণমান কুচখোৱাৰ নিচিনা তাৰমানে সমান নহয় আৰু খুব ধুনীয়া কাৰ্ল নিচিনা হৈ থাকে আৰু পাতৰ মাজত এই শ্বেডোটো যে পৰিছে সেই শ্বেডোটোৰ কাৰণে আৰু বেছি ভাল লগা এই প্ৰজাতিটো বৰ মৰম লগা খুব ধুনীয়া আপোনালোকে যদি এটা
এটা এনেকুৱা ফুলপট এটা যেতিয়া এনেকৈ পাতটো কেঁকুৰা কেঁকুৰি হৈ এনেকৈ চেডো পৰি থাকিব কিমান ভাল লাগিব ভাবকচোন খুব ধুনীয়া হেল্ডি প্লাণ্ট আছে বিক্ৰীৰ কাৰণে আৰু পাতৰ যিটো ৰঙৰ যিটো মানে আগবাগ সেই আগবাগবিলাক আচলতে বৰ ভাল লগা সঁচাকৈ ইমান ধুনীয়া লাগে নহয়নে বাৰু গতিকে আপোনালোকে এগ্লোনিমা যদি সংগ্ৰহ কৰিবলৈ বিচাৰে আজি দেখুওৱা প্ৰজাতিসমূহৰ মাজত কিবা যদি পচন্দৰ আছে স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰিব তাৰ পাছতে বিগনিয়া প্ৰত্যেকটো ভিডিঅ'তে বেগনিয়া যদি নেদেখাওঁ তেতিয়াহ'লে অকণমান মোৰ আজিকালি ভিডিঅ'টো আধৰুৱা যেন লাগে সেইকাৰণে আজিও বেগনিয়া লৈ আহিছোঁ খুব ধুনীয়া ধুনীয়া প্ৰজাতি প্ৰথমতে এইটো কেন বেগনিয়াৰ এটা প্ৰজাতি হয় এইটো প্ৰথম ওলাওঁতে খুব বেছি ডিমাণ্ড আৰু যথেষ্ট দামত আহিছিল বেগনিয়া মাকুলাটা এইটো মাকুলাটা হয় বৰ ধুনীয়া লাগে দেখিবলৈ আৰু আমি সদ্যহতে দেখি থকা আমাৰ যিটো কমন প্ৰজাতি সেইটোৰ বুলি কিন্তু ভুল নকৰিব এইটো মাকুলাটা হয় ইয়াৰ পাতৰ যিটো চেপ বা পাতৰ এই ডটেডবিলাক যে বৰ ধুনীয়া লাগে দেখিবলৈ যথেষ্ট ডাঙৰ আকাৰৰ হেল্ডি প্লাণ্ট আছে কাষত এনেকৈ পোখাবিলাক ওলাইছে দেখিছেনে কেন বেগনিয়া যিহেতু কাটিঙৰ পৰা সহজতে প্ৰপাগেশ্যনো কৰিব পাৰি গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে বেগনিয়া মাকুলাটা এভেইলেবল আছে ইয়াৰ পাতৰ পিছফালটো ডাৰ্ক মেৰুন কালাৰ হয় আৰু সেইকাৰণে আৰু বেছি ধুনীয়া হৈ পৰে এইটো প্লাণ্ট পাব খুব ধুনীয়া তাৰ পাছতে বেগনিয়াৰ আন এটা খুব ধুনীয়া প্ৰজাতি এইটো কিন্তু ৰেক্স বেগনিয়া হয় পাতৰ ৰংটো চাওক না একদম ব্ৰাছ এডাল লৈ যেন মিহি মিহিকৈ আৰ্টিষ্টে মানে ৰং কৰি থৈছে অকণমান ভিতৰটো ডাঠ সেউজীয়া তাৰ কাষটো চিলভাৰ ৰঙৰ নিচিনা আকৌ সেউজীয়াত মানে অকণমান ক'লা বৰণৰ নিচিনা বৰ্ডাৰ সঁচাকৈ ইমান ধুনীয়া বেগনিয়া মানে আনিছোঁ আপোনালোকক দেখুৱাইছোঁ শেষ নহয় ইমান বেছি পৰিসৰটো বহল বেগনিয়া হওক এগ্লোনিমা হওক সকলোৰে খুব ধুনীয়া প্ৰজাতি এইটো আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে হেল্ডি প্লাণ্ট ল'ব পাৰিব তাৰ পাছতে আন এটা বেগনিয়াৰ খুব ধুনীয়া প্ৰজাতি ইৰিয়ান জায়া প্ৰজাতি মই আপোনালোকক আগতে দেখুৱাইছোঁ সেইখিনি শেষ হৈছে আকৌ এতিয়া আপোনালোকক দেখুৱাবলৈ আনিছোঁ ইৰিয়ান জায়া এই প্লাণ্টটোত যে কিমান পুলি আছে দেখিছেনে মই গুৰিটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যেতিয়া আৰু অকণমান ডাঙৰ হ'ব কিমান ধুনীয়াকৈ জোপোহা হৈ পৰিব বৰ ভাল লাগে সঁচাকৈ ইটোতকৈ সিটো চৰা কোনটোকনো ধুনীয়া বুলি ক'ম তাৰমানে প্ৰত্যেকটো প্ৰজাতিয়ে নিজৰ ঠাইত নিজে যথেষ্ট আকৰ্ষণীয় গতিকে আপোনালোকে ইৰিয়ান জায়া প্ৰজাতিটো যদি সংগ্ৰহ কৰিবলৈ বিচাৰে নিশ্চয়কৈ যোগাযোগ কৰিব পাৰে বেগনিয়া কালেক্টৰসকলৰ ওচৰত এইকেইদিন তাৰমানে মই বেগনিয়া দেখি আচৰিত হৈ গৈছোঁ ইমান ধুনীয়া মানে প্ৰজাতিসমূহ আছে নহয় বেগনিয়াৰ তাৰপাছতে এই প্লাণ্টটো আপোনালোকক দেখুৱাবলৈ পাই মোৰ খুব ভাল লাগিছে কুল ব্ৰিজ মই আপোনালোকক কুল ব্ৰিজ আগতে বিক্ৰী কৰিছোঁ খুব ধুনীয়া ডাঙৰ প্লাণ্ট আৰু এইখিনি হৈছে মই নিজে প্ৰপাগেশ্যন কৰা গতিকে আপোনালোকক নিজে প্ৰপাগেট কৰা এটা প্লাণ্ট দিব পাৰিলে মোৰ খুব ভাল লাগে বেগনিয়া যিহেতু দিব পাৰিছোঁ আটাইতকৈ মানে কঠিন কাম যিটো মোৰ কাৰণে আছিলে কিন্তু এইবাৰ মই অকণমান সফল হৈছোঁ বেগনিয়াৰ ক্ষেত্ৰত গতিকে বজাৰ মূল্যতকৈ এই প্ৰজাতিটোত যিমানটো বজাৰ মূল্য তাতকৈ অলপ কমত মই আপোনালোকক দিব পাৰিম যিহেতু মই নিজে প্ৰপাগেট কৰা খুব ধুনীয়া দুটা পুলি আছে এটা পুলি থাকিলেও কিন্তু যথেষ্ট হেল্ডি প্লাণ্ট গতিকে আপোনালোকে যদি ল'বলৈ বিচাৰে নিশ্চয়কৈ ল'ব পাৰিব তাৰ পাছতে এই প্ৰজাতিটো মই আজিৰ পৰা অলপ দিনৰ আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু সেইখিনি ইতিমধ্যে শেষ হৈছে খুব ধুনীয়া ইউনিক এটা প্ৰজাতি বাকী বেগনিয়াসমূহৰ লগত পাতৰ যিটো চেপ সেইটো নিমিলে বৰ ধুনীয়া দেখিছেনে আৰু অক্টোবৰ নৱেম্বৰৰ পৰা যে বেগনিয়াবিলাকৰ ৰংবোৰ চাবচোন কেনেকুৱা ধুনীয়া হৈ পৰিব আপোনালোকতো বহুলোকে মোৰ পৰা এইবছৰ সংগ্ৰহো কৰিছে এইটো যথেষ্ট হেল্ডি প্লাণ্ট আহিছে আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যোৱাবাৰতকৈ মানে ইয়াৰ আগৰবাৰতকৈ এইবাৰ অকণমান কম মূল্যত মই আপোনালোকক দিব পাৰিম মই সদায়ে অলপ ইউনিক প্ৰজাতিবিলাক আপোনালোকক বজাৰ মূল্যতকৈ কমত দিবলৈ চেষ্টা কৰোঁ আৰু দিবলৈ পালে মোৰো ভাল লাগে গতিকে এইবাৰ আপোনালোকে যদি ল'বলৈ বিচাৰে যোগাযোগ কৰিব বেনি টকিবা খুব ধুনীয়া এটা বেগনিয়াৰ প্ৰজাতি খুব ভাল লাগে হেল্ডি প্লাণ্ট আছে বিক্ৰীৰ কাৰণে ধুনীয়া বগা ডাঙৰ পট এটাত লগোৱা আছে গতিকে এইটো ৰিষ্টক হৈছে যিসকলে মোক কৈছিলে নিশ্চয়কৈ ল'ব পাৰিব তাৰ পাছতে আজি একদম শেষত আপোনালোকক দেখুৱাবলৈ আনিছোঁ খুবেই ধুনীয়া এটা প্ৰজাতি বেগনিয়াৰ তাৰমানে ৰংটো যে কেনেকুৱা ধুনীয়া মই জুইকুৰাৰ নিচিনা বুলি কওঁ ইয়াৰ ৰংটো এই প্ৰজাতিটোৰ নামটো হৈছে পেটাৰ পিপাৰ খুব ধুনীয়া প্ৰজাতি দেখিছেনে একদম ৰংটো মানে কেনেকুৱা ধুনীয়া মই মানে এই প্লাণ্টটো যেতিয়াৰে পৰা দেখিছোঁ মই কাষৰ ৰেফাৰেঞ্চ ফটোখন যে দিছোঁ এই প্লাণ্টটোৰেই হয় মোৰ নিজৰে হাতত লৈ মই সেই ফটোখন লৈছিলোঁ সাংঘাতিক ধুনীয়া মানে আপোনালোকক কি ক'ম আপোনালোকে যদি নলয় মিছ কৰিব কিন্তু দেই যিসকলৰ আছে যিসকলৰ নাই যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে কাইণ্ডলি এটা স্ক্ৰীনশ্বট লৈ মোক শ্বেয়াৰ কৰিব খুব ধুনীয়া দেখিবলৈ দেখিছেনে ইমান
মৰম লগা ৰংটো কেইবাটা ৰঙেৰেও পাতখিনি আছে যথেষ্ট হেল্ডি প্লাণ্ট গতিকে আজি আপোনালোকক মই এৰেলিয়াৰ দুটা প্ৰজাতি ভিডিঅ'টো আৰম্ভণি কৰিলোঁ তাৰ পাছতে এগ্লনিমাৰ বহুত কেইটা প্ৰজাতি দেখুৱালোঁ আৰু চাওকচোন এগ্লনিমাৰ প্লাণ্টছখিনি ইমান ধুনীয়া ইমান হেল্ডি দেখিছেনে বিগ্ৰৰ ৰেন গ'ল্ড পিংক লিগেচি লগতে আৰু বহুত কেইটা প্ৰজাতি দেখুৱালোঁ বেগনিয়াৰ বহুত কেইটা খুব ধুনীয়া ধুনীয়া প্ৰজাতি দেখুৱালোঁ বিশেষকৈ এইটো যে আপোনালোকে মিছ নকৰিব যদি ল'বলৈ ইচ্ছা আছে একদম পটককৈ স্ক্ৰীনশ্বট এটা লৈ মোক শ্বেয়াৰ কৰিব ইৰিয়ান জায়া দেখুৱালোঁ কুল ব্ৰিজ দেখুৱালোঁ গতিকে এইখিনি প্ৰজাতি যদি আপোনাৰ কাষত আপুনি ৰাখিব বিচাৰে যোগাযোগ কৰিব আজিলৈ আহিছোঁ ধন্যবাদ